हेलो फ्रेंड वेलकम टू माय यूट्यूब चैनल মই ৰেজাকৰ আপোনালোকে চাইছে আৰজেডকে টিউটোৰিয়েল ইউটিউব চেনেল আজি আবেলিৰ কেইবাটাও খবৰ একেলগে তো এইটো ভিডিঅ'ত চাব পাৰিব তো আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো প্ৰথম খবৰটো হৈছে সামৰিক বিমানেৰে অবৈধ অনুপ্ৰৱেশকাৰীক ভাৰতলৈ ঘূৰাই পঠিয়ালে মোদীৰ বন্ধু ট্ৰাম্পৰ আমেৰিকাই দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদলৈ ঘূৰি অহাৰ পিছৰে পৰা ডনাল্ড ট্ৰাম্পে অবৈধ অনুপ্ৰৱেশকাৰী আৰু অনুপ্ৰৱেশৰ দৰে বিষয়ত কঠোৰ স্থিতি গ্ৰহণ কৰিছে এই পৰিস্থিতিত ট্ৰাম্পে প্ৰশাসনে কিছুদিন পূৰ্বে কলম্বিয়াকে ধৰি কেইবাখনো দেশলৈ অবৈধ অনুপ্ৰৱেশকাৰীক ঘূৰাই দিছিল এইবাৰ সামৰিক বিমানেৰে ভাৰতীয়ক ঘৰলৈ পঠিয়াইছে ট্ৰাম্পে ভাৰতীয় অবৈধ অনুপ্ৰৱেশকাৰীক আমেৰিকাই প্ৰথমবাৰৰ বাবে এনেদৰে বিতৰণ কৰিছে ইয়াৰ পূৰ্বে ট্ৰাম্প প্ৰশাসনে গুৱেটামালা পেৰু হণ্ডুৰাছৰ দৰে দেশলৈ সামৰিক বিমানেৰে অবৈধ অনুপ্ৰৱেশকাৰীক ঘূৰাই পঠিয়াইছিল ইফালে শেহতীয়াকৈ হোৱাইট হাউছে সামৰিক বিমানেৰে উভতাই পঠোৱা অবৈধ অনুপ্ৰৱেশকাৰীৰ কেইবাখনো ফটো প্ৰকাশ কৰিছে ইয়াত মানুহক শাৰী পাতি বিমানত উঠাই দিয়া দেখা গৈছিল সকলোৰে কঁকালত হিকলি বান্ধি থোৱা আছে যাক লৈ সমালোচনা জোৱাৰ উঠিছে বাতৰি অনুসৰি ট্ৰাম্পে ইয়াৰ পূৰ্বে আমেৰিকাত ভাৰতীয় অবৈধ অনুপ্ৰৱেশকাৰীক লৈ উদ্বেগ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কথা পাতিছিল এই সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কৈছিল ভাৰতে সঠিক কাম কৰিব ইফালে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅই এই সন্দৰ্ভত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ সৈতে বাৰ্তালাপ কৰে এই প্ৰসংগত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উল্লেখ কৰিছে যে আমেৰিকাত অবৈধভাৱে বাস কৰা কোনো ভাৰতীয় নাগৰিকক ঘূৰাই লোৱাত ভাৰতৰ কোনো আপত্তি নাই শেহতীয়াকৈ আমেৰিকাৰ ইমিগ্ৰেশ্যন এণ্ড কাষ্টমছ এনফৰ্চমেণ্ট নিউয়ৰ্ক আৰু নিউ জাৰ্চিৰ একাধিক গুৰদ্বাৰত অভিযান চলাইছিল আমেৰিকাত অবৈধভাৱে বসবাস কৰা শিখসকলক চিনাক্ত কৰিবলৈ এই অভিযান চলোৱা হৈছিল উল্লেখ্য যে পূৰ্বে নিয়ম আছিল যে অবৈধ অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ কোনো ধৰ্মীয় বা শিক্ষা অনুষ্ঠানত অভিযান চলাব নোৱাৰিব অৱশ্য ক্ষমতালৈ অহাৰ পাছতে ট্ৰাম্পে সেই আমেৰিকান নিয়ম বাতিল কৰে তাৰ পিছতে অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক ধৰিবলৈ আমেৰিকাৰ গুৰদ্বাৰত অভিযান চলোৱা হৈছিল উল্লেখ্য যে ডনাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা অনুপ্ৰৱেশ আৰু নাগৰিকত্বৰ ক্ষেত্ৰত এক ধাৰাবাহিক কঠোৰ নীতি ৰূপায়ণ কৰিছিল ট্ৰাম্পে কাৰ্যভাৰ গ্ৰহণৰ প্ৰথম দিনাই কেইবাটাও কাৰ্যবাহী আদেশক স্বাক্ষৰ কৰে বহু ভাৰতীয় ইয়াৰ দ্বাৰা প্ৰভাৱিত হ'বলৈ গৈ আছে বহু ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ মনত গভীৰ উদ্বেগ চলি আছে এনে পৰিস্থিতিত এছ জয়শংকৰক ৱাশ্বিংটন ডিচি ভ্ৰমণৰ সময়ত এই বিষয়ে সোধা হৈছিল ট্ৰাম্প প্ৰশাসনে বিতাড়িত কৰিলে ভাৰতে আমেৰিকাত অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক গ্ৰহণ কৰিবনে ইয়াৰ উত্তৰত জয়শংকৰে অকপটে কয় যে ভাৰতীয় প্ৰব্ৰজনকাৰীক নিজৰ দেশলৈ ঘূৰি অহাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ সদায় ইতিবাচক মনোভাৱ আছে অৱশ্য সামৰিক বিমানেৰে ভাৰতীয়ক এনেদৰে বিতৰণ কৰা বিষয়টোক দিল্লীয়ে কেনেদৰে চাব সেই সন্দৰ্ভত আলোচনা আৰম্ভ হৈছে ইফালে 13 ফেব্ৰুৱাৰীত পুনৰ ডনাল্ড ট্ৰাম্পক সাক্ষাৎ কৰাৰ কথা আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তাৰ আগেয়ে ভাৰতীয়সকলক এনেদৰে আমেৰিকাৰ পৰা বিতৰণ কৰাৰ বিষয়টো বহুতে যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি ভাবে তাৰ পিছৰ খবৰটি হৈছে পূৰ্বতকৈ আসন কমিব আম আদমি পাৰ্টিৰ নিৰ্বাচনৰ পূৰ্বে মানি ল'লে অৰবিন্দ কেজৰিৱালে 5 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব দিল্লী বিধানসভা নিৰ্বাচন তাৰ মাত্ৰ দুদিন আগতে আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে মানি লৈছে যে দিল্লীত দলৰ আসন পূৰ্বৰ তুলনাত হ্ৰাস পাব একে সময়তে তেওঁ অনুমান কৰিছে যে আপৰ ভাল বা বেয়া ফলাফল বহু পৰিমাণে মহিলা ভোটাৰৰ ওপৰত নিৰ্ভৰ কৰিব বিগত দুটা বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টিয়ে বিজেপি আৰু কংগ্ৰেছক পৰাস্ত কৰিছিল 2015 চনত তেওঁলোকে 70খন আসনৰ ভিতৰত 66খন আসন লাভ কৰিছিল আৰু 2020 চনত ই সামান্য হ্ৰাস পাই 62 লৈছিল অৱশ্য অৰবিন্দ কেজৰিৱালে নিজেই বিশ্বাস কৰে যে এইবাৰ সংখ্যা 50খনলৈ হ্ৰাস পাব নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অধিক মহিলাক ভোটদানৰ বাবে উৎসাহিত কৰাৰ চেষ্টা কৰিছে অৰবিন্দ কেজৰিৱালে তেওঁৰ মতে এই নিৰ্বাচনত আপে 55খন আসন লাভ কৰিব পাৰে কিন্তু যদি মহিলাসকলে ভোট দিবলৈ ওলাই আহে আৰু যদি তেওঁলোকে নিজৰ পৰিয়ালৰ পুৰুষসকলক আপক ভোট দিবলৈ পতিয়ন নিয়াব পাৰে তেন্তে তেওঁলোকৰ দলটোৱে 60খন বা তাতকৈ অধিক আসন লাভ কৰিব পাৰে কেজৰিৱালে নিজেও কিয় হঠাৎ ভাবিলে এইবাৰ তেওঁৰ দলে হয়তো কম আসন পাব ৰাজনৈতিক বিশ্লেষক
সকলৰ মতে আপৰ বিৰুদ্ধে বিশেষকৈ কেজৰিৱাল আৰু তেওঁৰ ঘনিষ্ঠ সহযোগীসকলৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগ তেওঁলোকৰ ওপৰত কিছু হেঁচা প্ৰয়োগ কৰিছে। ইয়াৰ উপৰিও মিত্ৰজোঁটৰ অংশীদাৰ কংগ্ৰেছৰ সৈতে তেওঁলোকৰ মুকলি কাজিয়াও এটা ডাঙৰ কাৰক হৈ পৰিছে। ইয়াৰ উপৰি শেহতীয়াকৈ আপৰ 8জন বিধায়কে দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে। লগতে আপ দুৰ্নীতিৰ দলত পৰিণত হৈছে আৰু অৰবিন্দ ইয়াৰ নেতৃত্ব লৈছে বুলি অভিযোগ উত্থাপন কৰিছে। ইয়াৰ ফলত ভোট বেংকতো প্ৰভাৱ পৰিব পাৰে।